নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি এগৰাকী মহিলা নেকি বা আপুনি এছটি আৰু এছচিৰ কেটেগৰীত পৰে নেকি? যদি আপোনালোক এগৰাকী মহিলা বা এছটি এছচিত পৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। আপোনালোকে এতিয়া লাভ কৰিব পাৰে 10 লাখ টকাৰ পৰা 1 কোটি টকালৈকে। 10 লাখৰ পৰা 1 কোটি টকালৈকে আপোনালোকে লাভ কৰিব পাৰে যদিহে আপোনালোক এছটি এছচি বা মহিলা হয়। তো বন্ধু বান্ধৱীসকল কেনেকৈ লাভ কৰিব কি কৰিব সকলোবিলাক আজিৰ এই ভিডিঅ'টোত A to Z ডিটেইলছত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ যিসকল এছটি এছচি আছে, যিসকল মহিলা আছে, তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া ষ্টেণ্ড আপ ইণ্ডিয়া নামৰ এখন বিশেষ আঁচনিৰ জৰিয়তে 10 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব। আপুনি যদি এগৰাকী মহিলা বা আপুনি যদি এছচি এছটিৰ কেটেগৰীত পৰে আৰু কিবা এটা যদি কৰিম বুলি ভাবিছে, ব্যৱসায়ীয়ে হওক বা অন্যান্য কিবাই হওক, যদি কৰিম বুলি ভাবিছে, আপোনালোকে যদি টকাৰ অভাৱত কামটি কৰিব পৰা নাই, তেন্তে আপোনালোকক এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব। কিন্তু এই ঋণ অন্য বেংকৰ পৰা লোৱা ঋণৰ নিচিনা নহয়, ইয়াতে বহুত ফেচিলিটি আছে। তো সেইবিলাকো আপোনালোকে জানি লওক। অৱশ্যে এই আঁচনিখন 2016 চনতে মুকলি কৰা হৈছিলে, কিন্তু 31 মাৰ্চ 2026লৈকেহে এই আঁচনিখনৰ ম্যাদ আছিলে। কিন্তু এতিয়া ঘোষণা কৰা হৈছে যে এই আঁচনিখন পুনৰ বহাল থাকিব বা এই আঁচনিখন অবিৰতভাৱে এই আঁচনিখনৰ জৰিয়তে এছটি এছচি আৰু লগতে মহিলাসকলক সুবিধা প্ৰদান কৰি যাব বুলি জনাইছে। সবচে ভাল কথাটো হৈ গ'ল, পূৰ্বৰ তুলনাত এইবাৰ আৰু অধিক ব্যক্তিয়ে এই আঁচনিৰ জৰিয়তে সহায় লাভ কৰিব বুলি জনাইছে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী। এই আঁচনিৰ ধন আপোনালোকে পাবৰ কাৰণে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। তাৰ লগতে আপোনালোকৰ কেইটামান বৈশিষ্ট্য থাকিব লাগিব, যেনে আপোনাৰ বয়স 18 বছৰ পাৰ হ'ব লাগিব, আপুনি এগৰাকী মহিলা অথবা এছচি এছটি শ্ৰেণীৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে পাব। এই লোন কেৱল গ্ৰীণফিল্ড প্ৰকল্প বা সম্পূৰ্ণ নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ীৰ বাবেহে উপলব্ধ। মানে আপোনালোকে যদিহে নতুনকৈ কিবা এটা ব্যৱসায়ী আৰম্ভ কৰিব বিচাৰে, তেতিয়াহে আপোনালোকে ইয়াৰ জৰিয়তে লোন লাভ কৰিব। যদি ব্যৱসায়ীটো এজনতকৈ বেছি মানুহৰ নামত আছে, তেন্তে 51% অংশীদাৰিত্ব মহিলা বা এছটি এছচি ব্যক্তিৰ হাতত থাকিব লাগিব, তেতিয়াহে আপোনালোকে বা আপোনালোকৰ প্ৰতিষ্ঠানটোৱে এই লোন লাভ কৰিব। এটা কোনো এজন ইণ্ডিভিজুৱেল ব্যক্তিয়ে যদি ল'ব বিচাৰে তাত কোনো আপত্তি নাই, তেখেত যদি এছচি এছটি বা মহিলা হয় লাভ কৰিব। কিন্তু এটা কোম্পানীৰ কাৰণে বা এটা প্ৰতিষ্ঠানৰ কাৰণে যদি লোন ল'বলৈ যায় আৰু সেই প্ৰতিষ্ঠানটোৰ 51% শ্বেয়াৰ যদি এগৰাকী মহিলাৰ নামত থাকে, তেতিয়াহে লাভ কৰিব। বা 51% শ্বেয়াৰ যদি এছটি বা এছচি মানুহৰ হাতত থাকে, তেতিয়াহে এই লোন লাভ কৰিব। এই লোন ঘূৰাবৰ বাবে আপোনালোকে 7 বছৰৰ সময়সীমা লাভ কৰিব আৰু তাৰ লগতে প্ৰায় 18 মাহৰ এটা মনিটৰিয়াম পিৰিয়ডো লাভ কৰিব। মানে লোন লাভ কৰাৰ 18 মাহলৈকে আপোনালোকে চৰকাৰক 1 টকাও ঘূৰাব নালাগে। 18 মাহ পৰ্যন্ত আপোনালোকে মনিটৰিয়াম পিৰিয়ড পাব আৰু তাৰ লগতে 7 বছৰৰ সময়সীমা পাব এই ধন আপোনালোকে ৰিটাৰ্ণ কৰিবৰ কাৰণে। মানে কিবা এটা কামৰ কাৰণে সাপোজ আপোনালোকে লোনটো লৈছে, কামটোত ইনভেষ্ট কৰাৰ লগে লগেইটো আপোনালোকে উপাৰ্জন কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত 18 মাহৰ এটা মনিটৰিয়াম পিৰিয়ড দিব, যাতে আপোনালোকে পইচাটো খটুৱাই তাৰ পৰা উপাৰ্জন কৰি উপাৰ্জনৰ ধনেৰে আপোনালোকে লোনৰ কিস্তি পৰিশোধ কৰিব পাৰে। তাৰ লগতে এতিয়া আপোনালোকক জনাও যে কেনেকৈ আপোনালোকে আবেদন কৰিব, কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে আবেদন কৰিব। আবেদন কৰিবৰ কাৰণে আপোনালোকে standupmitra.in পৰ্টেলত যাব লাগিব আৰু তাত আপোনালোকে আবেদন কৰিব পাৰিব। ষ্টেণ্ডআপ মিত্ৰ গুগলত সাৰ্চ কৰিব, সেই ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিবগে পাৰিব। এতিয়া বহুলোকে হয়তো এইখিনিতে প্ৰশ্ন উত্থাপিত কৰিব পাৰে যে চৰকাৰী বস্তু পোৱাটো ইমান সহজ নহয়, তাতে 10 লাখৰ পৰা 1 কোটি টকালৈকে দিব। গতিকে বহুতো নিৰ্বাচিত হ'ব মানুহ, তাৰ পাছতহে গৈ পইচাখিনি পাবগে। এতিয়া চাওক, এপ্লাই কৰাত কি আপত্তি আছে কওকচোন আপোনালোকে। বহুলোকে CM টিপুলে আঁচনিৰ কাৰণে আবেদন নকৰিলে, যে এইবিলাক বিজেপিয়ে ওলোৱা আঁচনি, বিজেপিৰ লিংকৰ মানুহ থাকিব লাগিব তেতিয়াহে পাব, বা
ইয়াৰ পইচা চবেই নাপায়, ধনী ধনী মানুহবিলাকে পাই যাব, এনেকুৱা ঢেৰ মানে কথা নোলাই জানো? কিন্তু ক'তা CM টিপুলে আঁচনিৰ দেখোন পইচা চবকে বিতৰণ কৰিছে, হয়নে নহয়? আপোনালোকে নিজেই চাওকচোন এবাৰ। গতিকে এপ্লাই কৰি থোৱাত কি যায়? যদি এপ্লাই কৰাৰ বাবে আপোনালোকে পায়ে যায়, আপোনাৰ ব্যৱসায়টোৰ কাৰণে যদি আপোনালোকৰ আৰ্থিক সুবিধা পাই যায়, তেন্তে কিমান ভাল হ'ব কওকচোন। চৰকাৰী আঁচনিবিলাক উলিয়াইছে, আমি এপ্লাই কৰিব লাগে, পাওঁ নেপাওঁ সেইটো পাছৰ কথা। আৰু এপ্লাই সম্পূৰ্ণ বিনামূলীয়া, গতিকে তাত চিন্তা কৰাৰ দৰকাৰ নাই। জাষ্ট মোবাইলটো অন কৰক, আপোনালোকে এপ্লাই কৰক আৰু লাভ কৰক চৰকাৰৰ পৰা আৰ্থিক অনুদান। মিনিমাম এমাউণ্ট 10 লাখ টকা, মেক্সিমাম 1 কোটি টকা। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আবেদন কৰি থ'ব, পাওক নেপাওক সেইটো পাছৰ কথা। তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ সিমানটোৱে আছিলে। খবৰটো জানি কেনে পালে জনাব। তো পুনৰ এবাৰ লগ কৰাৰ সাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।